নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ফাষ্ট ট্ৰেক আদালতৰ পূৰ্বে ভগৱানৰ আদালতত চলিল হত্যাকাৰী নীৰজ উৰফে কালা গুণ্ডাৰ বিচাৰ প্ৰক্ৰিয়া আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণবায়ু উৰি গল অনিমেষৰ হত্যাকাৰী নীৰজৰ কুখ্যাত অপৰাধীটোৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সন্তোষ লভিলে দুৰ্ভগীয়া অনিমেষৰ পৰিয়ালে কালাগুণ্ডাৰ কলা অধ্যায়ৰ অৱসান আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হত্যাকাৰী নীৰজ বিকাশৰ মৃত্যুত যোৰহাটত আবতৰীয়া দীপাৱলী পুৱতি নিশা অন্ত পৰিল নীৰজ উৰফে কালাগুণ্ডা ওৰফে কলা লৰাৰ ঘৃণনীয় কলা অধ্যায় আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণবায়ু উৰি গল ছাত্ৰ নেতা অনিমেষৰ ঘাতক নীৰজৰ হত্যাকাৰী নীৰজক জিম্মাত লৈ যোৰহাট আৰক্ষীয়ে পুৱতি নিশা চলাইছিল ড্ৰাগছ বিৰোধী অভিযান সেই সময়তে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলাইছিল কুখ্যাত অপৰাধী নীৰজে আৰক্ষীৰ মতে সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছিল নীৰজক লৈ যোৱা আৰক্ষীৰ বাহনখন দুৰ্ঘটনাৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে পিছফালৰ পৰা অহা আৰক্ষীৰ আন এখন বাহনে মহতিয়াই লৈ যায় অনিমেষৰ হত্যাকাৰী নীৰজক গুৰুতৰভাৱে আহত হোৱাৰ পিছতে জেএমচিএইচলৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে ৰাজ্যবাসীয়ে ধিক্কাৰ দিয়া কুখ্যাত অপৰাধীটোৰ এই ভয়ংকৰ দুৰ্ঘটনাত তিনিগৰাকী আৰক্ষী আহত হোৱাৰ লগতে ভাঙি চুৰমাৰ হয় আৰক্ষীৰ এখন বাহনো এইটোতো লিডিং এইটো কৰাবৰ কাৰণে যেতিয়া গৈ আছিলে তেতিয়া ৰাস্তাত এইটো মতলব কোলা লৰা এনেকে এটা ঠাই পায় মতলব কিবা এইটো সুইটেবল এইটো কৰি এইটো গাড়ীৰ পৰা পিছফালৰ পৰা থাৰৰ পৰা জাম্পি মাৰি দিলে এই জাম্প মাৰাৰ পিছত আমাৰ পিছফালে যোন এস্কৰ্ট পাৰ্টি আছিলে এইটোই সেম স্পীডত আছিল তেতিয়াতো গাড়ীজন হৈ গ'ল এইটো বহুত চেষ্টা কৰিলে ড্ৰাইভাৰ বচাবৰ কাৰণে লেকিন তথাপিও এইটো তাকে টক্কৰ লাগি গ'ল আমাৰ গাড়ী বচাই একদম কিনাৰাত গুচি গ'ল আৰু এইটো গৈ মতলব দিৱালত খুন্দা মাৰিলে আমাৰ গোটেই গাড়ী নষ্ট হৈছে আৰু আমাৰ তিনিটা পুলিচ পাৰ্চনেল বেডলি ইনজাৰ্ড হৈছে জিএমচিএইচত কোলা লৰাক মতলব ব্ৰড ডেড দিয়া হৈছে এদিন আগলৈকে অনিমেষ হত্যাকাণ্ডৰ মূল কালপ্ৰিট কালাগুণ্ডাক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰৰ দাবী উঠিছিল সৰ্বত্ৰে পিছে ভগৱানৰ আদালতত এই বিচাৰ প্ৰক্ৰিয়া বেছিকৈহে ছুপাৰ ফাষ্ট হৈ পৰিল কালাগুণ্ডাৰ মৃত্যুত সন্তোষ লাভ কৰিছে পুত্ৰশোকত দহি থকা বৃদ্ধা মাতৃৰ লগতে অনিমেষৰ ভাতৃ তথা পৰিয়ালবৰ্গই কোনো ফুট পোছ নাই মাৰি পেলালে ল'ৰাটো সেইজন আজি এইটো ল'ৰা মৰা শব্দ শুনি মই খুব আনন্দিত হৈছোঁ কালি মাকলে বেয়া লাগিছে মোৰ নিচিনা সেইজনী মাক আছে যদি মাকলে বেয়া লাগিছে শান্তি লাগিছে অলপ তাত মাটোৱে শান্তি পাইছে আৰু এয়া হৈছে সকলো ৰাইজৰ যি আমাৰ দুখৰ সহভাগী হ'ল সকলোখিনিকে সেৱা জনাইছোঁ যি মৃত্যু হৈছে বুলি জানিব পাৰিছোঁ সেইকাৰণে তাৰ আত্মাই শান্তি পাওক সমান্তৰালকৈ কুখ্যাত অপৰাধী কালাগুণ্ডাৰ মৃত্যুত স্বস্তিৰ নিশ্বাস পেলাইছে যোৰহাটবাসীয়ে যেন দানৱৰ মৃত্যুত আনন্দিত হৈ ৰাজপথত ফটকা ফুটাই আবতৰীয়া দীপাৱলী পালন কৰিলে যোৰহাটৰ জনতাই ৰাতিপুৱা যেতিয়া খবৰটো আপোনালোকৰ নিউজ 18ৰ যোগেদি পাইছোঁ তেতিয়া মনটো ইমান ভাল লাগিছে যে ধন্যবাদ অসম আৰক্ষীলৈ ধন্যবাদ জনাইছোঁ যোৰহাট পুলিচলৈ ধন্যবাদ জনাইছোঁ মুঠতে কোলা ল'ৰা মৃত্যু হ'ল ল'ৰাটোৱে শান্তি পাইছে ল'ৰাটো ঘৰৰ মানুহখিনিয়ে শান্তি পাইছে কালাগুণ্ডাৰ কলা অধ্যায়ৰ এই নাটকীয় পৰিসমাপ্তিক কেৱল যোৰহাটবাসীয়ে নহয় আদৰি লৈছে সমগ্ৰ ৰাজ্যবাসীয়ে কিয়নো অতি বৰ্বৰতাৰে ছাত্ৰ নেতা অনিমেষক হত্যা কৰা নীৰজৰ আছিল বহু কলা অধ্যায় আমি আনন্দ প্ৰকাশ কৰিছোঁ আৰু সমগ্ৰ যোৰহাটবাসী ৰাইজ অসমৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে কাৰণ এটা নৰপিশাচৰ মৃত্যু হৈছে যিটো নৰপিশাচে 90টাৰো অধিক গোচৰত আচলতে তেখেত
অভিযুক্ত হৈ আছিল আৰু শেহতীয়াকৈ তেখেতে যোৰহাটত আতংকৰ সৃষ্টি কৰিছিল ইয়াৰ লগে লগে ড্ৰাগছকে আদি কৰি অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ গোটেই সমাজখনক ধ্বংস কৰিছিল এনেকুৱা ব্যক্তি আচলতে সমাজত জীয়াই থকাৰ অধিকাৰ নাই সেই কথাটো স্পষ্ট হৈ পৰিছিল আজি অন্তৰৰ পৰা কৈছো অনিমেষৰ আত্মাই আজি শান্তি পাইছে পৰিয়ালৰ লোকে আজি মনত শান্তি পাইছে এনেকুৱা নৰপিশাচ নৰসাধক মানুহ সমাজৰ পৰা সমুলনচে নাইকিয়া হওক তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো একেদৰে কুখ্যাত অপৰাধীটোৰ মৃত্যুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অপৰাধ আৰু অপৰাধীৰ পৰা মুক্ত হ'ব অসম সি পলাইছিলে পলাওতে পিছৰ গাড়ীখনে খুন্দা মাৰিলে বা যিটো ঘটনা হ'ল আপোনালোকে শুনিছে পুলিচে বচাব যাওঁতে 3জন পুলিচো আহত হ'ল যে অপৰাধ আৰু অপৰাধী অসমত নাথাকিব অসম পুলিচ অত্যন্ত কঠোৰ হৈ থাকিব মৃত্যুৰ সময়তো কালা গুণ্ডাৰ বিৰুদ্ধে দেখা গ'ল জনতাৰ ক্ষোভ তথা ঘৃণা JMCHৰ পৰা কালা গুণ্ডা ওৰফে নীৰজৰ মৃতদেহ ঘৰলৈ নিনিলে ক্ষোভিত এম্বুলেন্স চালকে এনেদৰেই জনতাৰ ঘৃণা তথা ধিক্কাৰ গঞ্জনাৰে পৰিসমাপ্তি ঘটিল কলা লৰাৰ কলা অধ্যায় যোৰহাটৰ পৰা গৌতম বৰা তিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু যোৰহাটৰ এই অমানসিক ঘটনাই সমগ্ৰ দেশ কঁপাই যোৱাৰ সময়তে পোহৰলৈ আহিছে আন এক গণপ্ৰহাৰৰ ঘটনা এইবাৰ দেশৰ ৰাজধানীত সংঘটিত হৈছে জীৱশ্ৰেষ্ঠৰ নৃশংসতা ৰাজপথত এগৰাকী মহিলাক লাঠিৰে নিৰ্মমভাৱে কোবাইছে কেইটামান দুৰ্বৃত্তই ৰাজধানী চহৰ দিল্লীতো গণপ্ৰহাৰৰ ঘটনা দিল্লীৰ ৰাজপথত এগৰাকী অসহায় মহিলাৰ চিৎকাৰ মহিলাগৰাকীক লাঠিৰে নিৰ্মমভাৱে কোবাইছে কেইটামান দুৰ্বৃত্তই লাঠিৰ কোবত মহিলাগৰাকী পথত বাগৰি পৰাৰ পিছতো দুৰ্বৃত্তকেইটাই প্ৰহাৰ কৰিবলৈ এৰা নাই আৰু 4টা দুৰ্বৃত্তই মহিলাগৰাকীক ওপৰ চুপৰি প্ৰহাৰ কৰি নিৰ্বিঘ্নে আঁতৰি গৈছে ঘটনাস্থলীৰ পৰা আৰু এই সমগ্ৰ ঘটনা CCTVত বন্দী হৈছে CCTVৰ ফুটেজ দেখিলে এনে লাগে যেন ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত আছিল দুয়োকাষে গাড়ী পাৰ্কিং কৰি থোৱা এটা পথৰ মাজেৰে আগবাঢ়ি আহিছে এখন ব্যক্তিগত গাড়ী পাৰ্কিং বা আন কিবা অসুবিধাৰ বাবে গাড়ীখন ৰখাই এগৰাকী যুৱতী নামি আহিছে তেতিয়াই পাৰ্কিং কৰি থোৱা লানি লানি গাড়ীৰ কাষৰ পৰা কেইবাজনো যুৱক আগবাঢ়ি আহিছে আৰু যুৱতীগৰাকীক যুৱক কেইজনে আক্ৰমণ কৰিছে সেই সময়তে গাড়ীখনৰ পৰা আন এগৰাকী যুৱতী আৰু এগৰাকী মহিলা নামি আহিছে প্ৰথমগৰাকী যুৱতীক তেতিয়ালৈ যুৱক কেইজনে আক্ৰমণ কৰি পাৰ্কিং কৰি থোৱা গাড়ীখনৰ কাষলৈ লৈ গৈছে আনহাতে গাড়ীৰ পৰা নামি অহা যুৱতীগৰাকীয়ে পৰিস্থিতি দেখি পলায়ন কৰাৰ বিপৰীতে গাড়ীৰ কাষতে থকা মহিলাগৰাকীক ওপৰ চুপৰি প্ৰহাৰ কৰে দুৰ্বৃত্তকেইটাই লাঠিৰ প্ৰহাৰত মহিলাগৰাকী ৰাজপথতে বাগৰি পৰে ঘটনাটো সংঘটিত হয় দিল্লীৰ শালিমাৰ বাগত ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকীয়ে দিল্লী আৰক্ষীক গোচৰ দিয়াৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা 19 নৱেম্বৰতে সংঘটিত হোৱা ঘটনাটোৰ আৰক্ষীয়ে CCTV ফুটেজ সংগ্ৰহ কৰি দুৰ্বৃত্তকেইটাক চিনাক্ত তথা কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত পুনৰ গণপ্ৰহাৰত মৃত্যুৰ ঘটনাৰ পিছতে আকৌ আলোচনা হৈছে এণ্টি লিঞ্চিং আইন প্ৰণয়নৰ কাৰ্বি আংলঙত গণপ্ৰহাৰত মৃত্যু হোৱা নীলোৎপল দাসৰ পিতৃৰ আহ্বান শীঘ্ৰেই দেশত প্ৰণয়ন হওক এণ্টি লিঞ্চিং আইন শীঘ্ৰেই দেশত প্ৰণয়ন হ'ব লাগে এণ্টি লিঞ্চিং আইন কাৰ্বি আংলঙৰ কান্থিলাংছত গণপ্ৰহাৰত মৃত্যু হোৱা নীলোৎপল দাসৰ পিতৃৰ আহ্বান চৰকাৰলৈ যোৰহাটত দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই হত্যা কৰা অনিমেষ ভূঞাৰ পৰিয়ালে যাতে ন্যায় পায় তাৰ কাৰণে চৰকাৰে এখন আইন প্ৰস্তুত কৰক যাতে দোষীয়ে মৃত্যুদণ্ডৰ দৰে শাস্তি লাভ কৰিব পাৰে এণ্টি লিঞ্চিং এক্ট যিখন 2018 চনতে এটা প্ৰস্তাৱ দিয়া হৈছিল সেই
খন যদি আইনত ৰূপান্তৰ কৰিলেহেঁতেন আজি অতদিনে ভাৰতৰ সকলো প্ৰান্ততে ছিষ্টেম তৈয়াৰ হ'লহেঁতেন দোষীক কঠোৰ শাস্তি দিবলৈ এটা আহিলা আমাৰ মাজত আমি পালোহেঁতেন যোৰহাটৰ ঘটনাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজনে নিউজ 18ক জনোৱা মতে বৰ্তমানৰ ভাৰতীয় দণ্ডবিধিত 302 ধাৰা আৰু 149 ধাৰাতহে গোচৰ ৰুজু হয় যিটো যিকোনো ধৰণৰ হত্যাকাণ্ডত একে ধাৰাই হয় 2018 চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিছিল কিন্তু বৰ্তমানলৈকে আইন প্ৰণয়ন নহল পিছে মণিপুৰ পশ্চিমবংগ আৰু ৰাজস্থানে বিধানসভাত ৰাজ্যিক আইন প্ৰণয়ন কৰিছে যদিও এনেধৰণৰ আইন কেন্দ্ৰীয় চৰকাৰে নকৰিলে দোষী সাৰি যোৱাৰ সুবিধা পাব পাৰে 2018 সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত নিশ্চিতভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাৰ্লিয়ামেণ্টত এই আইনখন আনিবৰ বাবে যিখিনি কৰণীয় কিন্তু এই মব লিঞ্চিঙক স্পেচিয়েল অফেন্স এটা বুলি গণ্য কৰি আইন বৰ্তমানলৈ চেণ্ট্ৰেলি প্ৰণয়ন কৰা হোৱা নাই সুপ্ৰিম কোৰ্টে ৰিকমেণ্ড কৰাৰ দৰে যেতিয়া স্পেচিয়েল এখন আইন আহিব তেতিয়া নিশ্চিতভাৱে এনেধৰণৰ অপৰাধীবিলাক যিদৰে বৃদ্ধি পাইছে সি হ্ৰাস হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন এগৰাকী জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰৰ মতে এতিয়াও ভাৰতীয় দণ্ডবিধিৰ ধাৰাত দোষীক মৃত্যুদণ্ড দিয়াৰ আইনী ব্যৱস্থা আছে যোৰহাটৰ ঘটনাৰ ইলেক্ট্ৰনিক প্ৰমাণসমূহ আদালতৰ আগত আইনগতভাৱে দিলে মৃত্যুদণ্ডৰ দৰে শাস্তি পাব পাৰে ভিডিঅ' ৰেকৰ্ডিঙৰ ওপৰত বেছ কৰি তাতে যিবিলাক মানুহ উপস্থিত আছে আৰু কোনে এইবিলাক একচুৱেলি তেওঁক মাৰিছে মেলিছে এইবিলাক ভালকৈ অনুসন্ধান কৰিলে এইবিলাক ওলাই যাব আৰু এইবিলাক ইলেক্ট্ৰনিক এভিডেন্স যদি যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে যদি আদালতত দাখিল কৰে আজিকালি এইটো গ্ৰহণযোগ্য হয় আৰু ইয়াৰ ওপৰত মানুহক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত দিব পাৰে ইয়াতে আইনৰ ইণ্ডিয়ান পেনেল কোডতে সুবিধা আছে আপোনাৰ মব লিঞ্চিঙৰ কাৰণে বেলেগ আইন থাকক নাথাকক মব লিঞ্চিঙক নাথাকিলেও আজি ইণ্ডিয়ান পেনেল কোডৰ ওপৰতে বেছ কৰি IPC ওপৰত বেছ কৰি মানুহক মৃত্যুদণ্ড পৰ্যন্ত শাস্তি দিব পাৰে ইলেক্ট্ৰনিক এভিডেন্সৰ ওপৰত বেছ কৰি ঋতিকাশকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুটা হেলমেট পিন্ধাক লৈ মুখ্যমন্ত্ৰী মন্তব্য এতিয়াৰে পৰা দুটা হেলমেট পিন্ধিব লাগিব বাইক চালকৰ মৃত্যু হ'ব দিব নোৱাৰো 31 ডিসেম্বৰৰ নিশা এজন যুৱকৰ মৃত্যু হ'ব নিদিও বুলি আজি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেলমেট পিন্ধিব লাগিব কাৰণ আমি এইটো সক এইবিলাক যুক্তি দিব নালাগে মানুহক মৰিব দিব নোৱাৰি হেলমেট দুটা আৰু এটা কি যদি এক্সিডেন্ট হয় মটৰসাইকেলৰ পৰাৰ পিছত এনেকুৱা বছাৰ নিয়ম আছে নেকি যে পিছফালে উঠি থকা জনে হেলমেট নিপিন্ধাকৈ বাচিব আমাৰ কি স্বাৰ্থ আছে মানুহকটো বচাব লাগিব ন ডেকা ডেকা ল'ৰা মৰি যায় মাক বাপেকৰ এটা ল'ৰা এক্সিডেণ্টত মৰি যায় এইবাৰটো মই পণ লৈছো যে 31 ডিসেম্বৰত এটাও ল'ৰা মৰিব নিদিও মটৰসাইকেল এক্সিডেণ্টত গতিকে 31 ডিসেম্বৰ ৰাতিপুৱাৰ পৰাটো ইয়াত সমগ্ৰ অসমখনতে পুলিচ ওলাব কোনো মটৰসাইকেল 60 ওপৰত স্পীডত চলিব নিদিও কাৰণ ল'ৰা এজন মৰি গ'লে দেউতাক মাকৰ কিমান কষ্ট এইটো দেউতাক মাকেহে বুজি পায় সেইকাৰণে হেলমেট সবেই পিন্ধা কৰক আৰু অসমত সব কথাতে কিবা এটা বাহানা ওলাই পেলাই আইনৰ পৰা দূৰত যোৱা নিয়মটো বাদ দিব লাগে কাৰণ হেলমেট পিন্ধা নিপিন্ধালৈ পুলিচৰ একো লাভ লছ নহয় কিন্তু হেলমেট নিপিন্ধিলে যেতিয়া মানুহ এজনৰ মৃত্যু হয় পৰিয়ালটোলৈ কি বেদনা আহে দুখ আহে কষ্ট আহে এইটো পৰিয়ালটোৱে বুজি পায় আৰু সেয়া আছিল ডাবল হেলমেটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কিয়নো আজিৰে পৰা গুৱাহাটীত বলবৎ হৈছে পৰিবহণ বিভাগৰ নতুন নীতি নিৰ্দেশনা আৰু এতিয়াৰে পৰা দুচকীয়া বাহনত চালকৰ লগতে আৰোহীও পিন্ধিব লাগিব হেলমেট অন্যথা ভৰিব লাগিব জৰিমনা হেলমেট পিন্ধিলে গোলাপ হেলমেট নিপিন্ধিলে জৰিমনা গুৱাহাটীত 1 ডিসেম্বৰৰ পৰা বলবৎ হৈছে নতুন আইন দুচকীয়া বাহনৰ চালক আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট বাধ্যতামূলক পিছে আইন বলবৎ হোৱাৰ প্ৰথম দিনাই গুৱাহাটীৰ ৰাজপথত বহুজনে ভৰিলে 1000 টকাৰ জৰিমনা
আজিৰ পৰা নতুন নীতি যিহেতু প্ৰযোজ্য হৈছে চালকৰ লগতে যিজন আৰোহী থাকিব অৰ্থাৎ পিছত যোনজন ব্যক্তি বহিব তেওঁ হেলমেট পৰিধান কৰিব লাগিব আৰু সেই নীতি আজিৰ পৰা প্ৰযোজ্য হ'ব বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু আচলতে চাব যায় গুৱাহাটীত এই নিয়ম দীৰ্ঘদিনৰ পিছত আহিছে যিহেতু ভাৰতৰ আন আন চহৰবোৰত অহা দেখিবলৈ পোৱা গৈছে ভাৰতৰ আন আন চহৰৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো এনেধৰণৰ নিয়ম দেখিবলৈ পোৱা যায় মহানগৰীৰ ৰাজপথত বিভিন্ন স্থানত পৰিবহণ বিভাগৰ অভিযানত ধৰা পৰিল হেলমেট নিপিন্ধা বহু চালক আৰোহী কোনোবাখন মটৰচাইকেলৰ চালকে যদি হেলমেট পৰিধান কৰা নাই কোনোবাখন মটৰচাইকেলৰ পাছ চিটত বহাগৰাকীয়ে পিন্ধা নাই হেলমেট নিপিন্ধা সকলোকে ৰখাই জৰিমনা বিহিলে পৰিবহণ বিভাগে জৰিমনা ভৰা কোনোবাই ক'লে নতুন আইনৰ কথা গমেই নাপায় কোনোবাই ক'লে মানুহ চাইহে ধৰিছে পৰিবহণ বিভাগে নাই মই গম পোৱা নাছিলোঁ তিনিটা গাড়ী গ'ল মোৰ সন্মুখেদি গৈছে তেওঁক ক'লোঁ যে এই গ'ল এওঁলোকক ধৰক সাৰ্বজনীন হ'ব লাগিব এনেকৈ নহ'ব নহয় ডাবল হেলমেট পিন্ধা নাই মই পিন্ধি আছিলোঁ সি পিন্ধা নাই নাই ছাৰ গম পোৱা নাই এবাৰ ডাবল হেলমেটটো কিনা নাই ছাৰ আজিৰ পৰা কিনি ল'ম কিন্তু আনহাতে পৰিবহণ বিভাগে 30 নৱেম্বৰ পৰ্যন্ত চলোৱা সজাগতামূলক অভিযানৰ পিছত যিসকল মটৰচাইকেলৰ চালক আৰোহী উভয়ে হেলমেট পৰিধান কৰিছে তেওঁলোকক এপাহকৈ গোলাপ ফুল যাচিলে পৰিবহণ বিভাগে যিসকলে আজি আমাৰ এই আহ্বানটো মানি লৈছে বহুতে মানি লৈছে আমি প্ৰায়খিনিকে আমি এপাহ ৰঙা গোলাপেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু উৎসাহিত কৰিছোঁ যাতে এইটো তেওঁলোকে কণ্টিনিউ কৰে আজি পিন্ধিছে কালি নিপিন্ধিব এনেকুৱা নহয় এইটো কণ্টিনিউ কৰে মনত ৰাখিব আৰু যিসকলে পিন্ধা নাই তেওঁলোকেও দেখিছে যে ৰঙা গোলাপেৰে উৎসাহিত কৰিছে সম্বৰ্ধনা জনাইছে আৰু তেখেতসকলকো আমি আহ্বান জনাইছোঁ যে তেখেতসকলেও পিন্ধক তাৰ মাজতে পৰিবহণ বিভাগৰ আহ্বান নিজৰ সুৰক্ষাৰ বাবেই চালক আৰোহী উভয়ে পৰিধান কৰক হেলমেট 5 বছৰীয়া শিশুৱেও মটৰচাইকেলত হেলমেট পিন্ধিব লাগিব সঁচা কথা ক'ব গ'লে বাচ্ছা পিন্ধিব লাগিব ৰেপিড' চালকসকলেতো পিন্ধিব লাগিব তেখেতসকলে আনি পেচেঞ্জাৰ এজনক যেতিয়া তেখেতসকলে ৰিজাৰ্ভ কৰিব বা পেচেঞ্জাৰ বুকিং যেতিয়া কৰিব উঠোৱাৰ আগতে তেখেতক আমি তেতিয়া জনাইছিলোঁ যে আপুনি পেচেঞ্জাৰটোক কওক যে হেলমেট পিন্ধক যদি তেখেতে যদি হেলমেটটো নিপিন্ধে তেতিয়াহ'লে আপুনি পেচেঞ্জাৰটো নল'ব কাৰণ জৰিমনা কিমান বিহা হ'ব জৰিমনা আপোনাৰ 1000 ৰুপিজ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ এটি বাণিজ্যিক বিৰতি ৰাজ্যসভাৰ 12 সাংসদৰ শীতকালীন অধিৱেশনৰ পৰা নিলম্বন কৰাক লৈ উত্তাল হৈ পৰিল উচ্চ সদন সদনৰ মজিয়াত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই নিলম্বন খাৰিজ কৰিবলৈ আবেদন জনাইছিল কিন্তু উপাধ্যক্ষৰ আবেদন খাৰিজ কৰাৰ পিছতে বিৰোধীয়ে প্ৰতিবাদত উত্তাল কৰি তোলে উচ্চ সদনখন বিৰোধীৰ প্ৰতিবাদী শ্লোগানত তিনিবাৰকৈ স্থগিত হয় সদনৰ কাম কাজ আৰু ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে গান্ধী মূৰ্তিৰ সমীপত 12 সাংসদক নিলম্বনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ 12 নিলম্বিত সাংসদেও গান্ধী মূৰ্তিৰ কাষতে বহি সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিনা সদনত উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে কংগ্ৰেছৰ 6 জন তৃণমূল আৰু শিৱসেনাৰ দুগৰাকীকৈ আৰু CPM CPIৰ এগৰাকীকৈ সাংসদক শীতকালীন অধিৱেশনত নিলম্বন কৰা হৈছে কংগ্ৰেছৰ নিলম্বিত সাংসদৰ মাজত আছে অসমৰ সাংসদ ৰিপুন বৰা संसद होता है बहस के लिए डिबेट और डिस्कशन के लिए संसद में बहस करने नहीं देना लोगों को मुद्दे उठाने नहीं देना ये क्या संसद की गरिमा बढ़ाती है शोभा बढ़ाती है क्या कहना चाहते हैं बात करने नहीं देंगे डिक्टेटोरियल एटीट्यूड रखेंगे और किसी भी तरह का बहस होने नहीं देंगे और ये शोभा बढ़ा देगी पार्लियामेंट की संख्या ये लोग जिस तरह से इस सेशन में भी अपोजिशन एमपीज को सस्पेंड करके अपनी मनमानी करने की ये जो कोशिश कर रहे हैं ये हम होने नहीं देंगे प्रोटेस्ट चलता रहेगा और जब तक ये सस्पेंशन वापस नहीं लेंगे अपोजिशन पार्टी प्रोटेस्ट करते रहेंगे গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা সভাপতি পদত নিৰ্বাচিত হৈছে আছুৰ হেমেন কলিতা উপ-সভাপতি পদত নিৰ্বাচিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নৱদীপ বৰগোহাঁই ইফালে সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হৈছে NSUIৰ বিকি শৰ্মা সহকাৰী সম্পাদক পদত বিজয় সাব্যস্ত কৰিলে NSUIৰ ৰশ্মি কলিতাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে আনহাতে সংগীতৰ সম্পাদক পদত বিজয়ী হয় আছুৰ প্ৰত্যাশী কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। সভাপতি পদত নিৰ্বাচিত হৈছে আছুৰ হেমেন কলিতা, উপ সভাপতি পদত নিৰ্বাচিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নৱদ্বীপ বৰগোহাঁই, সাধাৰণ সম্পাদক পদত নিৰ্বাচিত NSUIৰ বিকি শৰ্মা, ইফালে সহকাৰী সম্পাদক পদত বিজয় সাব্যস্ত কৰে NSUIৰ ৰশ্মি কলিতাই। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এনেদৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত। সংগীত সম্পাদক পদত বিজয়ী হয় আছুৰ প্ৰত্যাশী কলিতাই। আৱাসৰ যি সাহস দিছিল বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীসকলৰ যি সহযোগিতা বা সঁহাৰি অভিহিত হৈছোঁ সঁহাৰিত, আৰু সেই সঁহাৰিৰ জৰিয়তে আজি জয়যুক্ত হ'বলৈ সক্ষম হ'লোঁ। আমি যিহেতু সমাজখনৰ দায়িত্ব আছে, যিহেতু বিশ্ববিদ্যালয়ত অসমৰ বিভিন্ন চুক কোণৰ পৰা আহি অধ্যয়ন কৰি আছে, তেনে ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত জড়িত হৈছে এই বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত। সেই ক্ষেত্ৰত যিহেতু আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰকণ্ঠ হ'বলৈ ওলাইছোঁ, বিশ্ববিদ্যালয়ৰ সভাপতি পদত অধিষ্ঠিত হৈছোঁ, সেই ক্ষেত্ৰত সকলোৰে সহযোগিতা দ্বাৰা সেইসমূহ সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণ দিহা পৰামৰ্শ আমাক অত্যন্ত প্ৰয়োজন। লখিমপুৰ মাজুলীক সংযোগ কৰি ধূনাগুৰিৰে সোৱণশিৰিৰ ওপৰেৰে নিৰ্মাণ হ'ব দলং। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই এতিয়া সোৱণশিৰিৰ চাপৰিত বৈছে উৎসাহৰ ঢল। আনন্দত এপাক নাচি বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলে নৈপৰীয়া ৰাইজে। সোৱণশিৰিৰ ওপৰত হ'ব এখন আশাৰ সেতু। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ৰাইজৰ মাজত উৎসাহৰ ঢল। বিহপুৰীয়া আৰু মাজুলীক সংযোগ কৰিব দলংখনে। লখিমপুৰ মাজুলীক সংযোগ কৰি ধূনাগুৰিৰে সোৱণশিৰিৰ ওপৰেৰে হ'ব দলং। মাজুলী নিমাতীঘাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ পাছতেই এতিয়া উৎসাহৰ ঢল বৈছে সোৱণশিৰিৰ চাপৰিত। বছৰ বছৰ ধৰি পাণ্ডৱ বৰ্জিত অঞ্চল হিচাপে পৰিগণিত হৈ থকা কানিয়াজান কংকুৰত এক উৎসৱমুখৰ পৰিৱেশ। ল'ৰা বুঢ়া সকলোৱে কঁকাল ভাঙি নাচিছে। নাচৰ মাজতে বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল নৈপৰীয়া ৰাইজ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ এটা কথা ঘোষণা কৰিছে, এইটো কেৱল মুখ্যমন্ত্ৰী নহয়, আজি কেইবা 2019 চনৰ পৰিকল্পনা দলংখন নিৰ্মাণ হ'ব আপোনাৰ চেলেক বালিজানৰ ধূনাগুৰি ঘাটৰ সোৱণশিৰি নদীৰ ওপৰত, আৰু সেই দলংখন এই ৰাইজে লাভ কৰাৰ পিছত নিশ্চিতভাৱে আপোনালোক দেখিছে ইয়াত উৎসৱমুখৰ পৰিৱেশ হৈছে। আবতৰীয়া এইটো কি কয় দেৱালী হৈ আছে, আলি আই লৃগাঙো হৈ আছে, ইয়াৰ খুব আনন্দত আত্মহাৰা হৈ পৰিছে। তো আমি এইকাৰণে অসম চৰকাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি ধন্যবাদ দিব লাগিব। তেওঁলোকৰ বহুত নিখুঁত পৰিকল্পনাৰ জৰিয়তে এনেকৈ ভিতৰুৱা অঞ্চলৰ ৰাইজক মূল খুঁটিলত সংযোগ ঘটাবৰ কাৰণে তেওঁলোকে দলং নিৰ্মাণ কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। প্ৰস্তাৱিত দলংখন হ'ব লখিমপুৰৰ বিহপুৰীয়াৰ ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ বালিজানলৈ। প্ৰায় 700 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিব প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন। দলংখন হ'লে দূৰ হ'ব সোৱণশিৰিৰ চাপৰিত যুগ যুগ ধৰি বসবাস কৰা ৰাইজৰ যাতায়াতৰ সমস্যা। এই আনন্দতে কানিয়াজানত ৰাইজে পাতিছে আবতৰীয়া আলি আই লৃগাং। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত পুনৰ সময় আন এটি বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড।